হেল্ল' গাইজ গুড মৰ্ণিং। তো আজি মই আপোনালোকৰ ওচৰত এটা ভিডিঅ' লৈ আহিলোঁ, যিটো হয় তো আমাৰ ওচৰত এখন গাড়ী আহিছিলে হণ্ডা চাইন SP, যিটো BS4 মডেলৰ হয়। আৰু গাড়ীখনৰ মানে প্ৰব্লেম দুটা আছিলে। এটা হ'ল আপোনাৰ গাড়ীটো অভাৰ চাউণ্ড, আৰু দ্বিতীয়টো হ'ল গাড়ীটো পিক আপটো প্ৰব্লেম আছে, আৰু কেতিয়াবা কি হয় কিকটো স্লিপ কৰে। তো এই তিনিটা প্ৰব্লেমৰ কাৰণে মোৰ তাত আহিছিলে। এই তিনিটা প্ৰব্লেম ছল্ভ কৰিব ঠিক কৰিবৰ কাৰণে কি কৰিব লাগিব সেইটো ভিডিঅ' মই আপোনালোকৰ ওচৰত দেখুৱাব ওলাইছোঁ। আহক বাৰু ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, আমি ভিডিঅ'টো জইন হৈ সকলোৱে চাওঁ বাৰু। তো প্ৰথমতে গাড়ীখন মই কি কৰিলোঁ, গাড়ীটো মই ৰেম্পত মেচিনত উঠালোঁ আৰু এইটো ইঞ্জিন অইলটো ডাউন দিলোঁ। ইঞ্জিন অইলটো দেখিবলৈ পাব ইঞ্জিন অইলটো বহুত মোটা হৈ গৈছে, বেয়া হৈ গৈছে, বহুত ডাঠ হৈ গৈছে। আৰু এইটো বিশেষকৈ বেয়া হয় যদি আপোনাৰ ক্লাছ ডিছটো বেয়া হয়, তেতিয়াহ'লে এইটো বস্তু বেয়া হয়। তো মই এইটো খুলিবলৈ ষ্টাৰ্ট কৰিছোঁ। তো ক্লাছ ছাইডে মই প্ৰথম মবিলটো ডাউন দিলোঁ, ইঞ্জিন অইলটো, আৰু এতিয়া মই ক্লাছ ছাইডটো খুলি আছোঁ। তো ক্লাছ ছাইডটো খোলাৰ পিছত যিটো কাষ্টমাৰৰ ভইচ আছিল যে মোৰ গাড়ীটো গৰম হয় আৰু কিকটো স্লিপ কৰে আৰু ইঞ্জিনটো চাউণ্ড হয়, এই গোটেইখিনি বস্তু এটা কাৰণতে আছে আৰু এটা চেপ্টাৰতে গোটেইখিনি আছে। তো সেইটো কাৰণে মই গাড়ীখন খুলি আছোঁ। তো মই খুলি আপোনালোকক দেখাই আছোঁ, চাই থাকিব আপোনালোকে মোৰ ভিডিঅ'বিলাক। তো প্ৰথমতে কি কৰিলোঁ, মই ক্লাছ ছাইড খোলা হ'ল আৰু ক্লাছ ছাইডটো বাহিৰত মই ওলাই আনিছোঁ। ক্লাছ ছাইডটো খোলাবলৈ ক্লাছৰ যি চেম্বাৰ আছে সেইটোত চাব একদম পূৰা মানে লেতেৰা হৈ গৈছে। কাৰ্বন যিবিলাক ডিছৰ যিবিলাক ঘঁহনি খায়, যিবিলাক লেতেৰাবিলাক আহে কাৰ্বন, সেইবিলাক আপোনাৰ এইটো আহি গৈছে। আৰু সেইটো আপোনাৰ আহি যিটো অইল পাম্প বা অইলৰ চেকনি থাকে সেইবিলাকতো জাম হৈ গৈছে। মই সেইবিলাকো দেখাই আছোঁ আপোনালোকক, এইটো চাব। আৰু যেতিয়াই আপোনালোকে এই ক্লাছ ছাইডটো খোলে, বৰ বিশেষকৈ মেকানিক ভাইহঁতক কৈছোঁ, ক্লাছ ছাইডটো খোলে যেতিয়া আপোনালোকে যিটো এই ক্লাছৰ যিটো গাস্কেট আছে, কাগজৰ গাস্কেট, এইটো বস্তু চেঞ্জ কৰি ল'ব। তেতিয়া লিকেজৰ প্ৰব্লেম নহয়, কাষ্টমাৰৰ পৰা কমপ্লেইন নাহিব, এইটো কৰিব। আৰু ক্লাছ ছাইডটো খুলিবৰ কাৰণে কিছুমান স্পেচিয়েল টুলছৰ প্ৰয়োজন হয়, সেইবিলাকতো মই আনি লৈছোঁ ওচৰত। এইটো হ'ল আপোনাৰ যিটো কাটিংছ নাট থাকে সেইটো খুলিব, আৰু এইটো GPD পিনিয়ন আমি বনাই লৈছোঁ তাক খুলিব সুবিধাৰ কাৰণে। তো এইকেইটা মই ক'ত বহাই সেইকেইটা দেখাই কিনে আপোনালোকৰ ওচৰত খুলি আছোঁ। তো এইটো হ'ল স্পেচিয়েল টুলছৰ এটা চকেট। এইটো নাট খুলিবৰ কাৰণে এইটো টুলছ ব্যৱহাৰ কৰিলে, GPD পিনটো যদি বেক চাইড আছে, বেক চাইডটো লগালে এইটো স্লিপ নকৰে। আৰু নহ'লে কি হয়, যদি আপুনি এইটো টুলছ ব্যৱহাৰ নকৰে তেতিয়াহ'লে যিটো এলুমিনিয়াম কেচিং হয়, এইটো এলুমিনিয়াম কেচিংটো ভাঙি যোৱাৰ চান্স থাকে। তো এইখিনি বস্তু মই GPD পিনিয়ন ফচালোঁ, আৰু এইটো আমাৰ চকেট যোৱাৰ পাইপ আছিলে, টুলছৰ সহায়ত এইটো খুলিব সুবিধা হয়। তো মই সেনেকৈ খুলিছোঁ। তো এনেদৰে খুলিলে সুবিধা হয়, মই এইদৰে খুলি দেখাইছোঁ। এইটো যদি স্লিপ হয়, যদি নাটটো বেয়া হৈ যাব পাৰে, গতিকে মই ক্লাছ হোল্ডাৰটোও খুলিলোঁ। এতিয়া আপোনাৰ ক্লাছ ডিছৰ যিটো ডিছকেইটা লাগিছে মই সেইটো খুলি আছোঁ। সেইটো খোলা হোৱাৰ পিছত মই আপোনালোকক তাৰ গোটেইখিনি বস্তু বাহিৰত ওলাই দেখাম। যিটো কাষ্টমাৰজনৰ ভইচ আছিলে বা কাষ্টমাৰজনক কৈছিলে যে মোৰ গাড়ীটো পিক আপ নলয় আৰু কিকটো মাৰিলে কিকটো স্লিপ কৰে। সচৰাচৰ কিকটো স্লিপ কৰিব লাগিলে যিটো ক্লাছ ডিছৰ ভিতৰত প্ৰেছাৰ প্লেট থাকে, এই প্ৰেছাৰ প্লেট আৰু ক্লাছ ডিছৰ মাজত যিটো টাষ্ট আছে সেই টাষ্টটোৰ কাৰণে স্লিপ কৰে। আৰু দ্বিতীয়তে যিটো কাষ্টমাৰে কৈছিলে মোৰ গাড়ীটো বহুত চাউণ্ড কৰে, এই চাউণ্ড কৰাৰ কাৰণটো হ'ল এইটো ক্লাছ হাউচিং বাতি বুলি কওঁ আমি। এই ক্লাছ হাউচিং বাতিটো খহি গৈছে, চাইডে ডাঠ হৈছে, আৰু প্লাছ ভিতৰত যি ৰিপিট আছে ৰিপিট গৈ আছে। তো এইখিনি যিখিনি বস্তু মই আপোনালোকক কেমেৰাৰ ওচৰত দেখাই আছোঁ, এইখিনি বস্তু গোটেইখিনি বস্তু চেঞ্জ কৰিম। তো এইখিনি বস্তু বেয়া হৈছে। ইয়াতে আপোনাৰ ক্লাছ ডিছটো গ'ল, এইটো আপোনাৰ প্ৰেছাৰ প্লেট হ'ল। তাৰপিছত আপোনাৰ আউটাৰ ক্লাছ আৰু ইনাৰ ক্লাছ এইটা হ'ল। এইটো আপোনাৰ ক্লাছ হাউচিং বাতি বুলি কয়, আমি আউটাৰ ক্লাছ বুলিও কওঁ। এইটো পূৰা কমপ্লিটটো বেয়া হৈছে। কমপ্লিটটো বেয়া হৈছে কেনেদৰে চাব, এইটো বস্তু চাব, এইটো প্লে লেফ্ট ৰাইট এনেকৈ মাৰি আছে। যেতিয়া আপুনি ষ্টাৰ্ট কৰিব, ই এটা ঝাটকা মাৰে, এই ঝাটকা মাৰিলে সেইটো চাউণ্ড হয় আৰু ঝাটকাটো থাকি যায় বা হেণ্ডেলটো ভাইব্ৰেশ্যন হয়। তো যদি সেনেকুৱা প্ৰব্লেম আছে আপোনালোকে সেই বস্তু চেঞ্জ কৰিব। আৰু এটা আপোনাৰ প্ৰেছাৰ প্লেট হয়, ৱেট প্লেট, এইটো প্লেটটো খহি গৈছে, ডাঠ হৈ গৈছে। এই দুটা বস্তু মই চেঞ্জ কৰিছোঁ, মানে কি ইয়াৰ যিটো কম্বো আহে গোটেইখিনি মই চেঞ্জ কৰিছোঁ। আপোনালোকৰ সেনেকুৱা প্ৰব্লেম পালে গোটেইখিনি চেঞ্জ কৰি দিব, প্ৰব্লেমটো ভাল হ'ব। তাৰ লগত মই চেঞ্জ কৰিম GPD পিনিয়ন, প্ৰাইমেৰী গিয়াৰ পিনিয়ন। এইটো GPD পিনিয়নটো এক চাইড খহি গৈছে, গতিকে মই GPD পিনিয়নটো তাৰ লগত চেঞ্জ কৰি দিম, যিটো কাৰণে আপোনাৰ গাড়ীখন ৰানিং কৰিলে যিটো শুই চাউণ্ড থাকে, এই চাউণ্ডটো ভাল হ'ব এইটো সলালে। আৰু এইখিনি বস্তু গোটেইখিনি মই আপোনালোকৰ ওচৰত দেখুৱাইছোঁ, চাই ল'ব। যদি মই দেখাত বা কিবা কোৱাত ভুল হৈছে আপোনালোকে মোক শুধৰাই মেছেজ কৰি দিব, বা এইটো মোক মেছেজ কৰি দিব পাৰে। আৰু এইটো মই যিটো দেখাই আছোঁ আপোনাৰ তলতো মই প্ৰথম দেখাইছিলোঁ, এইটো কিক চাপ, এইটো হ'ল গিয়াৰ চাপ, আৰু এইটো হ'ল ক্ৰেংক চাপ। ক্ৰেংক চাপত আপোনাৰ যেতিয়া ইঞ্জিন অইল উঠে, তেতিয়া ইঞ্জিনটো ইয়াৰ পৰা উঠি হেডলৈ উঠিব। এইটো ক্ৰেংক চাপত নজল পিন আছে, সেইটো হয়। আৰু ক্ৰেংক চাপৰ ঠিক তলতে আপোনাৰ আছে অইল পাম্প,
অইল পাম্পটো মই দেখুৱাই দিছোঁ। অইল পাম্পৰ তলত এইটো আপোনাৰ ছাইডত আছে আপোনাৰ গিয়াৰ শ্বিফ্টিং, যিটো গিয়াৰ, আৰু অইল পাম্পৰ তলতে আছে আপোনাৰ অইল স্কেনাৰ, যিটো চেকনি বুলি কয় অইল স্কেনাৰ। এইটো যেতিয়া আপোনাৰ লেতেৰা থাকে বা কাৰ্বন থাকে, জাম হৈ থাকে, তেতিয়াহ'লে ইঞ্জিন অইলটো ওপৰলৈ উঠি নাযায়। তো এইটো গাড়ীখনৰ ঠিক তেনেকুৱা প্ৰব্লেম, যিটো ক্লাছৰ যিটো আপোনাৰ গুড়া গুড়ি হৈছিল, যিটো লেতেৰাবিলাক এই অইল পাম্প অইল চাকনিখনত এইটো জমা হৈ গৈছে। তো এইটো মই দেখুৱাই দিছোঁ আপোনালোকক এইটো কেনেকুৱা হৈছে। পাৰিলে আপোনালোকে এইটো চেঞ্জ কৰি দিব, আৰু যদি আপোনালোকৰ তাত নাথাকে তেতিয়াহ'লে এইটো ভালকৈ পেট্ৰলেৰে ৱাছ কৰি ইয়াক চাফা কৰি পুনৰ লগাব পাৰিব। যিমান দূৰ পাৰে চেঞ্জ কৰি দিব। আমি এইটো চেঞ্জ কৰাই দিম, আমি এইটো ৰিপ্লেচ নকৰোঁ, হেৰি নকৰোঁ, চাফা নকৰোঁ, ইয়াক ডাইৰেক্ট ৰিপ্লেচ কৰি দিম। তো বৰ বিশেষ দামো নহয়, এইটো ক'ব গ'লে মোটামুটি এইটো দাম 22 টকা 22 টকামান হ'ব। আৰু গাড়ীখন মই এবাৰ দেখুৱাইছোঁ, গাড়ীখন আপোনাৰ এইটো মডেল হয়, এইটো গাড়ী। তো গাড়ীখনৰ প্ৰথম মই যেতিয়া লৈ আহিছিলোঁ তেতিয়া গাড়ীখনৰ মানে চাউণ্ড টাউণ্ড বা যিখিনি গোটেইখিনি বহুত বেয়া আছিল। তো কিছু কিছু বস্তু মাজত মই আগৰ পাছৰ উল্টাকৈ দিছোঁ, এইটো কিকটো আৰু ক্লাষ্টাৰৰ চাউণ্ডটো মই দেখুৱাই দিলোঁ। তো তাৰপিছত যিখিনি বস্তু আপোনাৰ চেঞ্জ কৰিব লগা মাল আছে সেইখিনি বস্তু গোটেইখিনি মই ৰেডি কৰি লৈছোঁ এইখিনি। তো যিটো প্ৰথম দেখিলে সেইটো আপোনাৰ ক্লাছ হাউচিং পাৰ্টি, এইটো দেখিলে আপোনালোকে GPD পিনিয়ন, এইটো দেখিলে ক্লাছ প্লেট, এইটো ক্লাছ প্লেটৰ হয়। তাৰপিছত আৰু আছে, মই এইটো দেখাই আছোঁ, এইটো যিটো ক্লাছ ডিছৰ ভিতৰত যিটো সৰু প্লেট আছে, প্ৰেছাৰ প্লেট, সেইটো প্ৰেছাৰ প্লেট হয়। আৰু গোটেইখিনি আপোনাৰ এটা পাৰ্ট নম্বৰৰ বা এটা প্ৰিণ্টৰে বা এটা এই কোড নম্বৰৰ বস্তু হ'লে আপোনাৰ লগাওঁতে সুবিধা নহয়, বা লগোৱাৰ পিছত গোটেইখিনি বস্তু সুবিধাকৈ লগাব পাৰি। তো গাড়ীখনো বহুত পুৰণা বাৰু, গাড়ীখন বহুত নতুন নহয়, পুৰণা গাড়ী ধৰ প্ৰব্লেম বেছি আহে। গতিকে গাড়ীখন মই গোটেইখিনি কাম কৰাৰ পিছত বা গোটেইখিনি কাম কৰাত আকৌ একবাৰ চলাই চাম। মই আপোনালোকক একবাৰ গাড়ীখনো দেখুৱাই দিলোঁ কিমান পুৰণা গাড়ী। তো নতুন গাড়ী আহিলে নতুন গাড়ীত ক্লাছ ডিছৰ প্ৰব্লেম নাহে, বহুত কম বেছি পৰিমাণে আহে। আৰু পুৰণা গাড়ীত ধৰক ক্লাছ ডিছৰ প্ৰব্লেম অহাটো স্বাভাৱিক, আহিবই, এইটো গাড়ী বহুত চলে যেনিবা। তো গোটেইখিনি বস্তু মই আপোনালোকৰ ওচৰত ৰেডি কৰাই দেখাই দিছোঁ এবাৰ। আৰু এইটো হ'ল নতুন GPD পিনিয়ন, নতুন GPD পিনিয়নটো মই লগাব আৰম্ভণি কৰিছোঁ। ক্লাছ ডিছটো লগোৱাৰ আগত বা হাউচিং পাৰ্টি লগোৱাৰ আগত এইটো GPD পিনিয়নটো লগাই ল'ব লাগিব। আৰু GPD পিনিয়ন লগাওঁতে তাতে আপোনাৰ এটা কোঠাৰ আছে, আমি যিটো টাইমিং কোঠাৰ বুলি কওঁ, সেইটো বস্তু মই চেক কৰি চালোঁ আৰু লগাই দিলোঁ। আৰু এইটো হ'ল নতুন হাউচিং পাৰ্টি, যিটো আউটাৰ ক্লাছ বুলি কয়, মই আউটাৰ ক্লাছটো লগাবলৈ ষ্টাৰ্ট কৰিছোঁ। আৰু পুৰণাটো এইটো মোৰ কাষতে আছে, এইটো দেখা পাব। তো এইটো মই আপোনালোকৰ ওচৰত লগাই দেখুৱাইছোঁ। আৰু এইটো লগালে মানে এটা প্ৰব্লেম হয়, পিছফালে যিটো আপোনাৰ কিকৰ মানে পিনিয়ন আছে, কিকৰ পিনিয়নটো যদি নিমিলে এইটো বহি নাযায়। তো মই এইটো এখন হাতেৰে লগাই বা এখন হাতেৰে কেমেৰা কৰি আছোঁ, তাৰ লগতে এইটো লগাব চেষ্টা কৰিছোঁ আৰু এনেকৈ লগাই দিছোঁ। আৰু দ্বিতীয়তে মই তাৰ লগত যিখিনি সামগ্ৰী আছিল গোটেইখিনি মই এটা এটাকৈ লগাই কেনে শেষ কৰিম। আপোনালোকৰ ওচৰত ভিডিঅ'টো এইবোৰে মই আগুৱাই আছোঁ। এনেধৰণৰ ভিডিঅ' চাবৰ কাৰণে মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু যদি মাজত কিবা ভুল ত্ৰুটি হৈছে সেইবিলাক আপোনালোকে মোক মেছেজৰ পৰাই জনাই দিব। মই যিমান দূৰ পাৰোঁ আপোনালোকৰ ওচৰত শুধৰাই পোৱাৰ চেষ্টা কৰিম, বা ভিডিঅ'বিলাক এতকৈ আৰু নতুন বা ভাল বনাব চেষ্টা কৰিম। তো এইটো ক্লাছ ডিছটো মই ওচৰত আনিলোঁ। আৰু ক্লাছ ডিছটো যেতিয়াই লগাই আপোনালোকে ড্ৰাই থাকে, গতিকে ড্ৰাই থকাত আপোনালোকে পাৰিলে এবাৰ ইঞ্জিন অইল লগাই, ইঞ্জিন অইল ভিজাই কেনে তাত লগাই দিব, তেতিয়াহ'লে আপোনাৰ ক্লাছটো স্লিপ নকৰে বা ভিজিয়ে থাকিব, লগাত সুবিধা হ'ব। আৰু এইটো হ'ল আপোনাৰ ক্লাছ প্ৰেছাৰ প্লেট, পুৰণাবিলাক মই চেঞ্জ কৰাই নতুন লগাই দিছোঁ। কিন্তু ভিডিঅ'টো কৰোঁতে বহুত দীঘলৈ হ'ল। তো এইখিনি হ'ল পুৰণা মাল, আৰু এইখিনি হ'ল এইখিনি পুৰণা পাৰ্টছ, এইখিনি নতুন পাৰ্টছ। এইখিনি পাৰ্টছ লগালে আমাৰ গোটেইখিনি কাষ্টমাৰ যিটো ভইচ আছিল বা কাষ্টমাৰ যিটো প্ৰব্লেম আছিল গোটেইখিনি ছল্ভ হ'ব। আপোনালোকে ঠিক এনেদৰে কাম কৰিব আৰু মোৰ ভিডিঅ'বিলাক চাই থাকিব। তো কিছু পৰ্যায়ত মোৰ লগোৱা হৈ গ'ল। আৰু এইটো লগাওঁতেও আপোনালোকে মেকানিক ভাইসকলে জানেই কেনেকৈ কি লগায়, তো মই তথাপিও শুধুৱাই নিদিওঁ। লগাওঁতে প্ৰায় ঘূৰাই লগাব চেষ্টা কৰিব। লকটো লগাৰ পিছত ইয়াতো ঠিকেই হৈ গ'ল, লকটো নালাগিলে ক্লাছটো ফ্ৰী নহয় বা ক্লাছটো হাৰ্ড হৈ থাকিব, গিয়াৰ লগালে জাটকা মাৰিব। গতিকে যিমান পাৰে এইটো বহাই ঘূৰাই লগাই একবাৰ টানি কেনে বাহিৰত আনিব, তেতিয়াহ'লে ই ছেটিং ভাল হৈ যাব। আৰু যদি লগোৱাত কেনেকুৱা অসুবিধা হয়, ক্লাছ লগাত ফিটিং যদি নহয়, গোটাকেইটা ডিছ যদি নাথাকে, বাহিৰত থাকে বা পিনটো নবহে, তেতিয়াহ'লে আপোনাৰ কি হ'ব, ক্লাছ যেতিয়া ষ্টাৰ্ট, বাকী চব ফিটিং কৰি দিব, ক্লাছ যেতিয়া লগাব, গিয়াৰ লগাই যেতিয়া ক্লাছ এৰিবই নালাগে, এনেই গাড়ীখন ষ্টাৰ্ট হ'ব বা এনেই গাড়ীখন যাব আৰম্ভ কৰিব।
গতিকে যেতিয়াই ক্লাছ ডিছ ফিটিং কৰি আপোনালোকে এই মাজৰ মিডিল নাটটো টাইট দি কেনে তাক টানি দিব, টানি দি বাহিৰত দি আনি দিব, বাছি ফিটিং হৈ যাব। ঠিক তেনেদৰে কাম কৰক। কামবিলাক কৰিলে আপোনালোকৰ কামবিলাক ছাকচেছ হ'ব আৰু কামবিলাক ভালকৈ কৰিব। এইটো মই লগাই কেনে বাহিৰত দিব টানি দিছোঁ। টানি দিয়াৰ পিছত ই যিটো নিজৰ জেগা নিজৰ পজিশ্যন আছে তাত লাগি গ'ল আৰু তাৰ লগে লগে মই স্প্ৰিংকেইটাও এড কৰিলোঁ। স্প্ৰিংকেইটা এড কৰি মই তাৰ ওপৰত যিটো বিয়াৰিং থাকিব, প্ৰেছাৰ বিয়াৰিংটো লগাম। তো আজিৰ ভিডিঅ'টো এইখিনিতে এৰিলোঁ। আপোনালোকে চাব, কমেণ্ট কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। আজিলৈ এৰিছোঁ। জয় আই অসম।